আৰু সেই কথা প্ৰায় চূড়ান্ত হৈছে আৰু তেখেতে এই ধৰণে নিশ্চিতভাৱে যে আমি নিজেও আহিছোঁ কাৰণ আমি বিচাৰোঁ যে সবখিনি বাদ দি কমচে কম আমি গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত নিজৰ অধিকাৰ প্ৰাপ্য আদায়ৰ স্বাৰ্থত আমি এই ভোটদানটোক এটা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু আজিকালি দেখিছে আপোনালোকে যে ৰাজনৈতিক শক্তিটো মেইন শক্তি যদি ৰাজনীতি আপোনাৰ হাতত নাথাকে তেতিয়াহ'লে কিন্তু একো সম্ভৱ নহয় আৰু সেইকাৰণে ৰাজনীতি থাকিব লাগিলে আপোনাৰ ভোটটো মেইনলি জৰুৰী সেইকাৰণে মই নিজৰ লগতে সকলোকে আহ্বান জনাইছোঁ সকলোৱে ভোটৰ অধিকাৰ সাব্যস্ত কৰক যোৱা বছৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদান কৰিছিল এইবাৰ দৰং ওদালগুৰিত গতিকে এই সমষ্টিটোত কেনেকুৱা দেখিছে চাওক দৰং ওদালগুৰিৰ কথাটো যে প্ৰথমতে আমি GSP কেণ্ডিডেট আছে স্বৰ্ণা দেৱী কিন্তু আমি এটা বিশেষ পৰিস্থিতি যুঁজি থাকিব লগা কাৰণে আমি নিজেও ইয়াত কেম্পেইন কৰিব নোৱাৰিলোঁ সেইকাৰণে আমি সকলোকে শুভেচ্ছা দিছোঁ কেম্পেইনটো শেষ কৰি আমি গুচি যাম ইতিমধ্যে আমাৰ ইলেকশ্যন খেলাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বাহিৰত আৰু আমি আশা কৰিম যে তাৰে ৰাইজেও বিচাৰিছে যে তাৰ পৰা যাতে আমি পাৰ্লিয়ামেণ্টলৈ যাব পাৰোঁ কাৰণ তেওঁলোকেও বিচাৰে চৰকাৰৰ ওচৰত প্ৰতিশোধ লোৱাৰ কাৰণে বা যিসকলে ষড়যন্ত্ৰকাৰী আছে তেওঁলোকে এটা উচিত প্ৰত্যুত্তৰ দিম বুলি কৈছে মই সেইকাৰণে এই চেগতে সমূহ আমাৰ কোকৰাঝাৰ ভোটাৰবাসী ৰাইজ অসমবাসী ৰাইজক মই এইটো বিচাৰিছোঁ যে তেওঁলোকে যাতে আমাক আশীৰ্বাদ কৰে আমি যাতে বেলেগ ৰাজ্যৰ পৰা প্ৰতিনিধি হৈ এইবাৰ পাৰ্লিয়ামেণ্টত যাওঁ ক'ৰ পৰা দাদা কিবা হেৰি কৰিছে নেকি এতিয়া ফাইনেলি আমাৰ UP আৰু বিহাৰৰ কাৰণ তাত লাষ্ট ফেজত তাতে হেৰি আছে হয়তো বিহাৰতে হৈ যাব পাৰে বিহাৰৰ পৰা নিৰ্বাচনৰ প্ৰতি নামিব হ'ব পাৰে আৰু বিশেষকৈ আমাৰ কম্বিনেশ্যনটো এনেকুৱা যে তাত আমি যিটো এটা ছ'চিয়েল আৰু পলিটিকেল কেম্পেইন চলাইছিলোঁ গোটেই অল অভাৰ ইণ্ডিয়াত তাৰ আমাৰ আছিলে ST SC মষ্ট বেকৱাৰ্ড ক্লাছ আছিলে আৰু মাইনৰিটি আৰু আমি য'ত ইলেকশ্যন খেলিম তাত সেই হিচাপে ভোট প্ৰায় 18.5 লাখৰ ভিতৰত প্ৰায় 16 লাখ ভোট আমাৰ এই কমিউনিটি ৰিপ্ৰেজেণ্ট কৰে গতিকে আমি আশা কৰোঁ যে তাত নিশ্চিত আমি জয়যুক্ত হ'ব পাৰিম